নাৰী উন্নতি নাজিৰাৰ উদ্যোগত আৰু বেছমেণ্ট কম্পিউটাৰ ইনষ্টিটিউটৰ সহযোগত কেক বেকিং কৰ্মশালা। নাজিৰাৰ অন্যতম মহিলা স্বেচ্ছাসেৱী সংগঠন নাৰী উন্নতিৰ উদ্যোগত আৰু বেছমেণ্ট কম্পিউটাৰ ইনষ্টিটিউটৰ সহযোগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সত মহিলাসকলৰ বাবে আজি কেক বেকিঙৰ এক কৰ্মশালাৰ আয়োজন কৰা হয়। মহিলা সবলীকৰণ আৰু স্বনিৰ্ভৰশীলতাৰ উদ্দেশ্যে দুদিনীয়াকৈ আয়োজিত এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত নাজিৰাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি নাৰী উন্নতিৰ এই পদক্ষেপক প্ৰশংসা কৰে। নাজিৰাৰ ২০ৰো অধিক মহিলাই উক্ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি আমি নাৰী উন্নতিৰ উদ্যোগত আৰু বেছমেণ্ট কম্পিউটাৰ ইনষ্টিটিউটৰ সহযোগত আমি আজি দুদিনৰ কৰ্মশালা প্ৰশিক্ষণ আৰম্ভ কৰিব লৈছোঁ। আৰু যিহেতু নাৰীৰ উন্নতিৰ মেইন উদ্দেশ্যই হৈছে মহিলা সবলীকৰণৰ ওপৰত কাম কৰা, আৰু আগতেও আমি এনেকুৱা কৰ্মশালা দি আহিছোঁ, আচাৰৰ প্ৰশিক্ষণো দিছোঁ বা মেকআপ আৰ্টিষ্টৰো প্ৰশিক্ষণ দি আহিছোঁ। আৰু সকলো দিশতে মহিলাসকল যাতে সবল হওক তাৰ বাবে আমি প্ৰচেষ্টা চলাই আহিছোঁ। আৰু চিলাই কাটিঙৰো তেওঁলোকে প্ৰশিক্ষণ লৈছে আৰু সেই অনুযায়ী তেওঁলোকে কাম কৰি গৈ আছে। আমাৰ ইউনিফৰ্মৰ অৰ্ডাৰ তেওঁলোকে লয় বা আচাৰ বা পিঠা, আমাৰ থলুৱা যিখিনি সামগ্ৰী আমাৰ অসমীয়াৰ, সেইখিনি সামগ্ৰী তেওঁলোকে বিক্ৰীও কৰে বা আমাৰ ষ্টলো লাগে। আৰু আজিকালি যিহেতু নিবনুৱা সমস্যাটো বহুত বৃদ্ধি পাইছে, আৰু আমি গম পাওঁ নাৰী পুৰুষে যদি একেলগে সমানে আগবাঢ়ি নাযাওঁ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছেও, সমস্যাৰ বহুত সন্মুখীন হৈছেও আৰু আগলৈও তাতকৈ বেছি হ'ম। আমি সকলোৱে ভাবোঁ যে আমি চৰকাৰে কিবা সহায় কৰিব বা চৰকাৰৰ আঁচনি লৈ আমি আগবাঢ়িব পাৰিম, কিন্তু এইটো নহয়। খন্তেকীয়া সুখ আমি কেতিয়াও খন্তেকীয়া সুখৰ বাবে আমি আমাৰ ভৱিষ্যত শেষ কৰিব নোৱাৰোঁ। আমি ভৱিষ্যত প্ৰজন্মক যদি আমি শিক্ষা দিশত আগবঢ়াবলৈ দিব বিচাৰোঁ, তেতিয়াহ'লে আমি এতিয়াই আমি সজাগ হোৱাটো বহুত জৰুৰী বুলি মই ভাবোঁ। কাৰণ আমি যেতিয়া এতিয়াও যদি আমি সজাগ হওঁ, যেতিয়া আমি পঢ়া শুনা কৰি থকা বহুতো ছোৱালী আছে বা মহিলাও আছে, যিহেতু ডাইভৰ্চো দিছে কিছুমানৰ ব্যক্তিগত অসুবিধাৰ কাৰণে, তেওঁলোকো ঘৰত পৰি আছে। তেওঁলোকে যদি আজি একো কৰিব নোৱাৰিছে বা চাকৰিৰ ক্ষেত্ৰতো বা পঢ়া শুনা থাকিলেও চাকৰি পোৱাটো সম্ভৱ নহয়, তেওঁলোকে প্ৰত্যেক নাৰীৰ এটা এটা প্ৰতিভা আছে, মই ভাবোঁ লুকাই আছে, কিন্তু সেইখিনি আমি সজাগ কৰিব লাগিব। আৰু সজাগ কেনেকৈ কৰিম? এনেকুৱা কৰ্মশালাৰ যোগেদিহে কৰিম ন। এতিয়া কৰ্মশালাখিনি যেতিয়া আমি আৰম্ভ কৰিছোঁ, তালৈকে দেখাও পাইছোঁ আপোনালোকে আছেই। প্ৰথম অৱস্থাৰ পৰা আজিলৈকে আমাৰ অনন্ত দা বা যদুমণি, আমাৰ আছাম নিউজৰ আপোনালোকেতো আমাৰ লগত আছেই বাৰু। 7 বছৰৰ পৰা উন্নতি যেতিয়া জন্ম হৈছিলে সেই দেখা পাইছেই। যিহেতু আমাৰ যেতিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ উন্নতি, তেতিয়াৰ পৰাই প্ৰত্যেক দিশতে মহিলা আগবাঢ়ি গৈ আছে। আমাৰ অৰ্ডাৰো আহিছে বা ইউনিফৰ্মৰ অৰ্ডাৰ আহিছে, মেকআপ আৰ্টিষ্টৰ কামো তেওঁলোকে হ'বলৈ কৰিয়ে আছে। তাৰপৰা যিখিনি ব্যয় তেওঁলোকে পাইছে বা ঘৰত অলপ হ'লেও সহায় হৈছে, ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতো লাগিছে বা আজিকালি টিউশ্যন দিম বুলি ক'লেও ফিজটো বহুত বেছি, তাতো হ'লেও অলপ হ'লেও ৰেহাই পাইছে। সেইবাবে আমাৰ মেইন উদ্দেশ্যটোৱে হৈছে চিলাই প্ৰশিক্ষণ কেন্দ্ৰটো মানে এটা প্ৰডাকশ্যন ইউনিটত আমি আৰম্ভ কৰিম, মানে চিলাই কম প্ৰডাকশ্যন ইউনিট হ'ব। সেইবাবে আমি আপোনালোকৰো সহায় লাগিব আৰু চৰকাৰৰো সহায় লাগিব। আপোনালোকৰ ক্ষেত্ৰত আমি চৰকাৰকো এটা যেন আবেদন কৰিব বিচাৰিছোঁ যেন আমাকো সহায় কৰক, তেওঁলোকে যেন এই মহিলাসকল ওলাই আহিছে। আৰু আমিতো বহুতখিনি নিজেই আগবাঢ়িব নোৱাৰোঁ ন, আপোনালোকৰ সহায় সহযোগৰ অবিহনেতো আমি আগবাঢ়িব কেতিয়াও নোৱাৰোঁ। আৰু আজি দুদিনীয়া কৰ্মশালা দিছোঁ কেক বেকিঙৰ পৰাও মই ভাবোঁ চব বহুতো হেৰি হ'ব। আজিকালি কেক মানে বহুতো ক্ষেত্ৰতো কেক চলে। আজিকালি বাৰ্থডে নহয়, আজিকালি প্ৰত্যেক অকেশ্যনতে কেক লাগে। বাৰ্থডে হওক, মেৰিজ এনিভাৰ্চাৰী হওক বা কিবা অনুষ্ঠান পাতিলে চেলিব্ৰেশ্যনো হওক, আপোনাক কেক লাগেই। সেই কেকৰ পৰা বহুতো মানে সহায় হ'ব বুলিও মই ভাবোঁ। সেইকাৰণে কেক বেকিঙৰ আমাৰ মানে নাৰী উন্নতি আগৰ পৰাই তেওঁলোকে কৰ্মশালা কৰি আহিছিলে কেক বেকিঙৰ বা নিজেও শিকিলে। মই ভাবিছোঁ যে নিজৰ মাজত সীমাবদ্ধতা নাথাকক, যাতে আমাৰ নাৰী উন্নতিৰ ফালৰ পৰা বেলেগ নাৰীও আহক, তেওঁলোকেও শিকক, তেওঁদৰে তেওঁলোকৰো আগলৈ কাম দিব বুলি মই আশা ৰাখিছোঁ। কিমানগৰাকী মহিলাই এই কৰ্মশালা অংশগ্ৰহণ কৰিছে? এতিয়ালৈকেতো 30 গৰাকী আছে। আজিৰ পৰা আৰম্ভ কৰিম দুদিনীয়া কৰ্মশালা, 30 গৰাকী হৈছে আমাৰ। সমাজত নাৰী নহ'লে নচলিব। এগৰাকী নাৰীয়ে নেপোলিয়নে কৈছিলে যে মোক এগৰাকী নাৰী দিয়া মই এটা জাতি দিম। সঁচাকৈ কথাষাৰ একদম সাৰগৰ্ভ কথা। কেক বেকিঙৰ দুদিনীয়া কৰ্মশালা দিছোঁ আৰু আপোনালোকে সকলো অহাৰ বাবে মই নাৰী উন্নতিৰ তৰফৰ পৰা আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই অতিথিসকলক সম্বোধন কৰিবলৈ অনুৰোধ জনাম। প্ৰথমতে আমাৰ মাজত আছে আমাৰ বধা
এই বেচমেণ্ট কম্পিউটাৰ ইনষ্টিটিউটটো মোক খোলাৰ অন্তৰ্গতে আছিলে আমিনা বাইদেৱে কোৱাৰ দৰে মহিলা সবলীকৰণ। মই সৰুৰ পৰাই মোৰ নিজৰ জন্মস্থান হিচাপে নাজিৰা চহৰখনত কিবা এটা নিজাকৈ কৰিবলৈ খুব মন আছিলে। আমি ওমেন এম্পাৱাৰমেণ্ট যিটো কওঁ, আমি জানো যে আমি কোনো নাৰী কেতিয়াও এলেহুৱা নহয়। হয়তো কেতিয়াবা আমাৰ মাজত টেগ লাগে, ভাত বনাই ভাল পায়, বাহিৰলৈ ওলাবলৈ নিবিচাৰে, সেইটো কিন্তু নহয় বুলি মই ভাবোঁ। আৰু এইটো আমি জানো যে আইডেল মানি যে ডেভিলছ ৱৰ্কশ্বপ ছয়টা